অইল আইটা সুপাৰ সিৰিজ ৰাষ্ট্ৰীয় টেনিছ টুৰ্ণামেণ্টৰ সফল সামৰণি অসমৰ নিব্ৰাজ হুছেইনৰ ডি মুকুট অৰ্জন পদকজয়ী খেলুৱৈক সদৌ অসম টেনিছ সন্থাৰ শুভেচ্ছা অসমৰ নিব্ৰাজ হুছেইনে গুৱাহাটীত শুকুৰবাৰে সামৰণি পৰা অইল আইটা সুপাৰ সিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ ল'ৰাৰ 14 বছৰ অনুৰ্ধ শাখাৰ একক আৰু ডাবলছৰ খিতাপ দখলেৰে ডি মুকুট অৰ্জন কৰিবলৈ সক্ষম হৈছে সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত সন্থাৰ কমপ্লেক্সত অনুষ্ঠিত ল'ৰা ছোৱালীৰ 12 আৰু 14 বছৰ অনুৰ্ধৰ একক তথা ডাবলছ শাখাৰ ৰাষ্ট্ৰীয় ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ শুকুৰবাৰে ফাইনেলৰ মেচ অনুষ্ঠিত হয় নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ৰ বিৰুদ্ধে 6-2 ব্যৱধানত জয়লাভ কৰে আনহাতে ডাবলছত অসমৰে চন্দ্ৰ মহান্তিৰ লগত জুটি বান্ধি খেলা নিব্ৰাছে শুকুৰবাৰৰ ফাইনেলত বিহাৰৰ অবিনাশ আৰু ৰিক ৰাউটক 6-3-6-1 ব্যৱধানত পৰাস্ত কৰে ডি মুকুট অৰ্জন কৰি সংবাদ মাধ্যমৰ আগত নিব্ৰাছে প্ৰকাশ কৰিলে মনৰ ভাৱ মই আন্ডাৰ 14 সিংগলছ আৰু ডাবলছত দুইটাতে জিকিলো ডাবল ক্ৰাউন পালো ভাল লাগিল খেলি এই টুৰ্ণামেণ্টখন খেলি ভালে লাগে মই শিৱসাগৰত প্ৰেক্টিছ কৰোঁ মই ইয়াত মানে অল অভাৰ ইণ্ডিয়াৰ পৰা যোন আহিছিল চবৰ লগতে খেলিছোঁ কোচ এই বেদান্ত ছাৰ মানে ইয়াৰ আগৰ যোনজন হেড কোচ আছিল তেওঁ হয় এই টেনিছ হেৰিখনক ধন্যবাদ জনাইছোঁ সদায় চব বছৰতে এই টুৰ্ণামেণ্টখন পাতে আমাৰ সুবিধা হয় খেলিবলৈ গতিকে ভাল নহ'লে বাহিৰত গ'লে বহুত পইচা হেৰি হয় সেইটো কাৰণে এই টুৰ্ণামেণ্টখন পাতিছে যে মই ধন্যবাদ জনাইছোঁ চবক টেনিছৰ কেৰিয়াৰ বনোৱা আৰু ভালকৈ টেনিছ খেলা সেইটোৱে সপোন আছে ইফালে অসমৰ ক্ৰিছ দিহালয়ে 3খন ফাইনেল খেলে যদিও এখনত জয় হোৱাৰ বিপৰীতে দুখনত পৰাস্ত হয় ছোৱালীৰ 14 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত ক্ৰিষ্টি 6-1-6-1 ব্যৱধানত উৰিষ্যাৰ স্বৰ্ণচানা দাসৰ বিৰুদ্ধে পৰাস্ত হয় আনহাতে 12 বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত কিস্তি শীৰ্ষ বাছনিৰ উত্তৰাখণ্ডৰ মীৰ এছ চৌধুৰীৰ বিৰুদ্ধে 6-7-6-0-7-6 ব্যৱধানত পৰাস্ত হয় অৱশ্যে কৰ্ণাটকৰ আনিছাৰ লগত জুটি বন্ধা কিস্তিয়ে 12 বছৰ অনুৰ্ধৰ ডাবলছ শাখাৰ ফাইনেলত অসমৰ ধানিষ্কা মহন্ত আৰু বংগৰ ইভানাক 6-3-6-3 ব্যৱধানত হৰুৱাই খিতাপ লাভ কৰে ছোৱালীৰ 14 বছৰ অনুৰ্ধৰ ডাবলছ শাখাৰ ফাইনেলত খিতাপ লাভ কৰিছে অসমৰ ধ্যানা মৰং আৰু আনিয়া বিশ্বাসে ফাইনেলত তেওঁলোকে টাই ব্ৰেকাৰত 6-3-3-6 ব্যৱধানত পৰাস্ত কৰে অসমৰ সংস্কৃতি বৰা আৰু উৰিষ্যাৰ স্বৰ্ণচানা দাসক ইফালে ল'ৰাৰ 12 বছৰ অনুৰ্ধৰ একক শাখাৰ খিতাপ অথৰ্বক হৰুৱাই মহাৰাষ্ট্ৰৰ আহানে লাভ কৰে আনহাতে ল'ৰা 12 বছৰ অনুৰ্ধৰ ডাবল শাখাৰ ফাইনেলত অসমৰ আৰিয়ান ভৰালী আৰু অনিৰ্বাণ ডেকাক 6-2-6-3 ব্যৱধানত হৰুৱাই অথৰ্ব আৰু শ্লোক আনন্দে খিতাপ লাভ কৰে খেলৰ অন্তত বঁটা প্ৰদান কৰে সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত কোষাধ্যক্ষ স্বপ্নীল বৰঠাকুৰ আৰু মেচ ৰেফাৰী সোমনাথ মান্নাই অইল আইটা সুপাৰ সিৰিজ টেনিছ টুৰ্ণামেণ্ট 12 বছৰ 14 বছৰ অনুৰ্ধৰ যিখন খেলা আমি অনুষ্ঠিত কৰিলোঁ আজি ফাইনেলবিলাক হৈ গ'ল আৰু বৰ সুকলমে সমাপ্ত হ'ল যদিও অকণমান বৰষুণে দিগদাৰি দিছিলে প্ৰায় 180গৰাকী প্ৰতিযোগীয়ে জইন কৰা এই টুৰ্ণামেণ্টখনত 64গৰাকী অসমৰ আছিলে আৰু অসমৰ ল'ৰা ছোৱালীখিনি যথেষ্ট ভাল খেলিছে যেনেকৈ নিব্ৰাজ হুছেইন তেওঁ ডাবল ক্ৰাউন পাইছে তেওঁ ছিংগলছ আৰু ডাবল দুইটাই জিকিছে গতিকে বাকী অভাৰঅল পাৰফৰ্মেঞ্চ চবৰে ভাল আছিলে এতিয়া আমি নেক্সট টুৰ্ণামেণ্ট আমি যিখন পাতিম একেই ছুপাৰ সিৰিজ 14 আৰু 16 বছৰৰ অনুৰ্ধৰ এই টুৰ্ণামেণ্টখনো অহা 11 আগষ্টৰ পৰা 15 আগষ্টলৈ হ'ব আৰু ইয়াতো আমি যথেষ্ট আমি পাৰ্টিচিপেণ্ট পাম বুলি আমি আশা কৰিছোঁ আৰু সেইখন টুৰ্ণামেণ্টটো আমি সুকলমে চলাব পাৰিম বুলি আশা কৰিছোঁ হয় গোটেইকেইটাতে অসমৰ খেলুৱৈ জিলিকি উঠিছে যদিও চেম্পিয়ন হ'ব পৰা নাই কিন্তু ভাল খেলিছে চবেই গোটেইখিনি প্লেয়াৰেই ভাল খেলিছে গতিকে আমি আশাবাদী ভৱিষ্যতে যাতে আমাৰ অসমৰ ল'ৰা ছোৱালী আৰু ভাল খেলিব আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী একচুৱেলি বাহিৰত গৈও তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে আপোনালোকে মাজে মাজে প্ৰেছত পাই আছে কথাবিলাক গতিকে আমাৰ ষ্টেণ্ডাৰ্ড অফ টেনিছটো অসমত যথেষ্ট উন্নতি হৈছে বুলি মই ভাবিছোঁ আৰু এতিয়া টুৰ্ণামেণ্টবিলাক খেলা ল'ৰা ছোৱালীও বাঢ়িছে সেইটো এটা গুড চাইন গতিকে আশা কৰিছোঁ আমাৰ অসমৰ টেনিছৰ এটা ভাল ভৱিষ্যত আহি আছে ক্ৰীড়া অনুৰাগীৰ আশা এনে ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাৰ জৰিয়তে টেনিছ ক্ষেত্ৰত আগুৱাই যাওক অসমৰ খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন
2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 887652109 ৱেবছাইট www.aipguwahati.in